আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোক মেট্ৰিক পৰীক্ষাত দিবলৈ যাওঁতে লগত কি লৈ যাব লাগে আৰু আমাৰ চিট প্লানসমূহ কেনেকৈ থাকিব তাত আমালোক কেনেকৈ বাহিৰ কৰি ওলোৱাম যে আমাৰ সেই ৰুমটোত আমাৰ চিটখন বহিছে আমাৰ তাত গৈ বহিব লাগে কথা এইটোৱে ন তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তেনেহ'লে কমপ্লিটলি একেবাৰে বুজি পাবা প্ৰথমতে আমালোক আলোচনা কৰোঁ আমালোকৰ লগত কি লৈ যাব লাগিব মেট্ৰিক পৰীক্ষালৈ ঠিক আছে প্ৰথমতে তোমালোকে এডমিট কাৰ্ড ল'বা জেৰক্স কপি ল'বলৈ নালাগে তোমালোকক এডমিট কাৰ্ড অৰিজিনেলখনে লৈ ল'বা তাৰপিছত এডমিট কাৰ্ড ল'বা তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ল'বা অৰিজিনেল এইখনো তাৰপিছত জেমিতি বক্স এটা ল'বা জেমিতি বক্সত সাধাৰণতে কি থাকে পেঞ্চিল থাকে স্কেল থাকে আৰু যি থাকে জেমিতি বক্সত যি থাকে সেইবোৰ ল'বা বহুতে হয়তো ক'ব পাৰে যে ছাৰ আমালোকৰ অসমীয়াত সমাজ বিজ্ঞানত ইংৰাজীত জেমিতি বক্স নালাগে তথাপিও মই তোমালোকক কম জেমিতি বক্স লৈ যাবা কাৰণ কোন সময়টো তোমালোকক কি প্ৰয়োজন হ'ব তোমালোকে ক'ব নোৱাৰিবা গতিকে জেমিতি বক্সটো লৈ যাবা তাৰপিছত কি ল'বা পেন ল'বা কলম ব্ল্যাক বা ব্লু তিনিটা ল'বা আৰু কলমটো সিলেক্ট কেনেকৈ কৰিবা মোৰ আগৰ এটা ভিডিঅ' বনা আছে তাত দেখি ল'বা ঠিক আছে এই ভিডিঅ'ৰ ডেসক্ৰিপশন বক্সত লিংক থাকিব তোমালোকে ইচ্ছা কৰিলেও দেখিব পাৰিবা তাৰপিছত কি ল'ব পাৰা তোমালোকে এইটো এটা পানীৰ বটল ল'ব পাৰা বহুতে হয়তো ক'ব পাৰে যে বেছি পানী খাব নালাগে পৰীক্ষাৰ সময়ত তো পানী অলপ খাবা আৰু পানী খালে কি হয় তোমাৰ বডিটো এক্টিভ হৈ আহিব সেইকাৰণে পানীৰ বটল লৈ ল'বা তাৰপিছত তোমালোকে এটা ঘড়ী লগত লৈ আহিব পাৰিবা যদিও কোনো কাৰোবাৰ হয়তো নাই তাৰ কোনো কথা নাই এইটো আনিলেও হ'ব নানিলেও হ'ব আনিব কৈ আছোঁ এই কাৰণে ধৰি লোৱা তুমি ঘৰৰ পৰা ওলোৱাতে অলপমান দেৰি কৰিছা ৰাস্তাত আৰু অলপমান দেৰি হ'ল গতিকে টাইম কিমান হ'ল ঘড়ীত দেখিব পাৰিবা কাষত যদি কোনোবা না থাকে তেন্তে কাক সুধিবা সেইকাৰণে লগত এটা ঘড়ী আনিব পাৰিবা ঠিক আছে এতিয়া আমালোক আলোচনা কৰিম তোমালোকৰ চিট প্লানক লৈ চিট প্লানটো কেনেকৈ তোমালোকে বাহিৰ কৰিবা যে তোমাৰ চিটখন ক'ত আছে মই তোমালোকক প্ৰথমতে এইটো কথা ক'ব বিচাৰিম যে আগৰ যিটো নিয়ম আছিল আগৰ নিয়মটো আছিল যে পেৰেণ্টছসকলে একেবাৰে তেওঁ ল'ৰা বা ছোৱালীক চিট প্লান বাহিৰ কৰি দি একেবাৰে এক্সাম হলত গৈ বহুৱাই দি থৈ আহিছিল কিন্তু এতিয়া আৰু সেইটো নাই এতিয়া পেৰেণ্টছসকলে গেটৰ বাহিৰত থাকিব লাগিব যিজনে পৰীক্ষা দিব তেওঁ অকলে স্কুলত প্ৰৱেশ কৰি তাত নিজৰ চিট প্লানখন বাহিৰ কৰি যাব লাগিব গতিকে চিট প্লানটো কেনেকৈ বাহিৰ কৰিবা মই তোমালোকক দেখাই আছোঁ স্ক্ৰীনত দেখা এখন ফটো আহিছে এইখনৰ পৰা অলপমান বুজি লোৱা ইয়াত দেখা কেনেকৈ দিয়া আছে ৰুম নং 3 যিটো দিছে 15 পৰা 25 তাৰপিছত 212 218 429 415 এনেকৈ থাকিব তোমাৰ প্ৰথমটো মই তোমালোকক বুজাই দি আছোঁ তাৰপিছত তোমালোকে নিজে বুজিবা 15 0015 0025 ইয়াৰ পৰা এইটোৱে কৈছে যে 15 পৰা 25 লৈকে যাৰ ৰোল আছে তেওঁলোকৰ ৰুম নম্বৰ 3 তাৰপিছত 212 আৰু 218 এওঁলোক 212 আৰু 218 ভিতৰত যাৰ ৰোল আছে তেওঁলোকৰ ক'ত পৰিব ৰুম নং 3 পৰিব এনেকৈ এতিয়া ধৰা তোমাৰ ৰোল কিমান আছে 20 আছে গতিকে তোমাৰ ক'ত পৰিব ৰুম নং 3 তে পৰিব ঠিক আছে তো ৰুম নং 3 বাহিৰ কৰিলা তাত গৈ যিটো ৰুম নং 3 দুৱাৰৰ সন্মুখতে দেখিবা আৰু এখন ডিটিপি কৰা থাকিব তাত দেখিবা তোমালোকে তোমাৰ কোন ব্ৰেঞ্চত ৰোল নম্বৰটো আছে তাত দিয়া থাকিব যেনেকুৱা মোৰ ৰোল নম্বৰ আছিল কিমান মেট্ৰিকত 0082 ঠিক আছে 82 আছিল গতিকে মই পাইছোঁ মোৰ 17 নম্বৰ হলত পৰিছে 17 নম্বৰ হলত গৈ তাৰ পিছত একেবাৰে লাষ্টত মোৰ সিটটো বহিছে তো মই দেখিছোঁ লাষ্টৰ সিট কেনেকৈ বাহিৰ কৰিছোঁ মই 17 নম্বৰ ৰুমত গৈ তাৰ দুৱাৰৰ সন্মুখতে দেখিছোঁ এখন চাৰ্ট দিয়া আছে সেই চাৰ্টখনত একেবাৰে 0082 একেবাৰে লাষ্টত আছে ঠিক আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল এনেকৈয়ে তোমালোকৰ চিট প্লানটো বাহিৰ কৰি তোমালোকে এক্সাম হলত গৈ বহিব পাৰিবা যদি তোমালোকে নিজৰ চিট প্লানটো বাহিৰ কৰিব নোৱাৰা তাত তোমালোকৰ কেইজনমান টিচাৰ থাকিব তোমালোকক গাইড দিয়াৰ কাৰণে তেওঁলোকক গৈ কৈ দিবা ছাৰ মোৰ চিট প্লানটো মই বাহিৰ কৰিব নোৱাৰিলোঁ মোক বাহিৰ কৰি দিয়ক তেওঁলোকে তোমাক বাহিৰ কৰি দিব ঠিক আছে এনেকৈ চিট প্লানটো বাহিৰ কৰাৰ পিছত যিটো হলত পঢ়িব সেই হলৰ দুৱাৰৰ সন্মুখতে দেখিবা
আৰু এখন DTP কৰা বা জেৰক্স কৰা কাগজ আঁৰি দিয়া আছে। তাত তোমালোকে দেখি গমে পাবা তোমালোকৰ ব্ৰেঞ্চ নম্বৰটো কিমান আছে, কোন ছাইটত পৰিছে, তোমালোকে তাত দেখিব পাৰিবা। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল এনেকৈয়ে তোমালোকে বাহিৰ কৰি লৈ তাৰপিছত এক্সাম হলত বহি তোমালোকে পৰীক্ষা দিব পাৰিবা। ঠিক আছে?